মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহ আৰম্ভ। শুকুৰবাৰৰ পৰা 5 দিনীয়াকৈ দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহ আৰম্ভ হয়। আৰম্ভণিৰ দিনটোত এক প্ৰতিযোগিতামূলক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উক্ত সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ মইনা গোস্বামীয়ে। শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ প্ৰত্যেকটো বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যক্ষ অধ্যাপক অধ্যাপিকা উপস্থিত থাকে। এই প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বিভিন্ন লোককৃষ্টি প্ৰদৰ্শন কৰা হয়। অনাগত দিনকেইটাত বিভিন্ন ধৰণৰ খেল ধেমালিমূলক প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সপ্তাহৰ এই প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা। এটা আমাৰ পৰম্পৰা, মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে ইয়াত অংশ লয়। এইবেলি আমাৰ মহাবিদ্যালয়ৰ 15টি বিভাগে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াতে আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সৃষ্টিশীল মনোভাৱ, সাংস্কৃতিক মনোভাৱ, সেই গোটেইখিনি পৰিস্ফুট হৈ উঠে। আজি আপোনালোকে নিজেই দেখিলে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ সংস্কৃতি তথা ভাৰতৰ সংস্কৃতিৰ ওপৰত কিছুমান বিষয়বস্তু লৈ এই সাংস্কৃতিক প্ৰতিযোগিতাত অংশ লৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা অনাশিক্ষক কৰ্মচাৰী আটাইয়ে অতি উৎসাহ উদ্দীপনাৰে এই শোভাযাত্ৰা প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰিছে আৰু আমাৰ অতি গৌৰৱৰ বিষয়, আমাৰ আটাইকেইটি বিভাগেই এটা প্ৰতিযোগিতামূলক, যদিও এইটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, তথাপি আমাৰ একতা সভা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰতি বছৰে আৰু এইটো আমাৰ প্ৰথম কাৰ্যসূচী আৰু প্ৰথম কাৰ্যসূচীতে এনেকৈ আমাৰ প্ৰত্যেকটো বিভাগেই ভাগ লৈ আমাৰ পৰৱৰ্তী 4টা দিনৰ যি মহাবিদ্যালয় সপ্তাহ, এই মহাবিদ্যালয় সপ্তাহ
খুব সুকলমে সমাপন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰতিযোগিতা আমাৰ আজিৰ প্ৰতিযোগিতাটোত আমি 6টা প্ৰাইজ ৰাখিছোঁ, এটা প্ৰথম, 2টা দ্বিতীয়, 3টা তৃতীয় বিভাগবিলাকক উদগনিমূলক বঁটা। আৰু আমাৰ ইয়াতে সাহিত্য, সংস্কৃতি, নাটক, এই ধৰণৰ সংগীত, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰে আমাৰ মহাবিদ্যালয় সপ্তাহসমূহ সম্পন্ন হ'ব। আৰু এই মহাবিদ্যালয় সপ্তাহৰ যিবিলাক বিজয়ী হয় তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ হয় তাতে পৰৱৰ্তী সময়ত অংশগ্ৰহণ খেল হ'ব, ক্ৰিকেট খেল, ফুটবল, বেডমিণ্টন, খেলৰ ভিতৰত দৌৰা, এথলেটিক্সৰ প্ৰতিযোগিতা আছে, নাটক প্ৰতিযোগিতা, মাইম আছে, ব্যঞ্জনাট আছে, আৰু ইফালে কেৰম প্ৰতিযোগিতা, আৰু গাৰ্লছ কমন ৰুমৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে, ৰংগোলীকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। আপোনাৰ বিভাগৰ ফালৰ পৰা বিশেষ আকৰ্ষণ কি থাকিব বাৰু এইবাৰ? কালচাৰেল এইটো আমাৰ বিভাগে অলপ সাংস্কৃতিক বিভাগৰ পৰা এইটো আগবঢ়াই দিয়া হয়, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা। তাৰপিছত সংগীত প্ৰতিযোগিতা আমাৰ খুব ভাল হয়, নাটক প্ৰতিযোগিতা বা মিমিক্ৰি প্ৰতিযোগিতা, এইবিলাক বিভিন্ন প্ৰতিযোগিতা আমি সাংস্কৃতিক বিভাগৰ পৰা আমি অনুষ্ঠিত কৰোঁ। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি মহাবিদ্যালয় সপ্তাহৰ প্ৰথম দিন আৰু সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাখন চলি আছে। ইয়াত আচলতে বিভিন্ন বিভাগে বিভিন্ন নিজৰ নিজৰ যিবিলাক দক্ষতা, বিভাগৰ দক্ষতা আৰু অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যিটো প্ৰতিভা, সেই প্ৰতিভা অদ্ভুত লগা প্ৰতিভা। আমি মানিছোঁ যে তেওঁলোকৰ এই অন্তৰ্বৰ্তী যিবিলাক কথা আৰু যিবিলাক আভ্যন্তৰীণ যিবিলাক সৌন্দৰ্য আৰু তাৰ লগতে বাহ্যিক জগত থকাৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক বৰ ধুনীয়াকৈ তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি বহুত আমি তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ। ঠিক আছে। সবজি লাগে সবজি এই লাগে সবজি
ভয় লাগিব দেখা